সন্তান যদি দুজন হয় পিতৃ মাতৃক লৈ এটা পৰিয়ালত সৰ্বোচ্চ 4 জন হ'ব পাৰে। এতিয়া ৰাইজে কৈ আছে আমি ভুল কৰিলো, আমি অন্তত 3 জনকৈ আমাৰ সন্তান জন্ম দিলেহে আমাৰ পৰিয়ালত 5 জন সদস্য হলেহেঁতেন। গতিকে এইটো অসম চৰকাৰে কি উৎসাহিত কৰিছে নেকি যে আপোনালোকে অধিক সন্তান জন্ম দিয়ক? অসম চৰকাৰৰ এটা নিৰ্দেশনাই বৰ্তমান জনসাধাৰণক বিপাঙত পেলাইছে। ইতিমধ্যে যেটো ফুড এণ্ড চিভিল সাপ্লাই অসামৰিক যোগান বিভাগৰ পৰা প্ৰত্যেক সমবায় সমিতিসমূহৰ জৰিয়তে নতুনকৈ যিবিলাক পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত কাৰ্ড বিতৰণ কৰা হৈছিল, কালি এটা নিৰ্দেশনা আহিছে ৰাজ্য চৰকাৰৰ পৰা যে আবেদনকাৰী পৰিয়ালবিলাকত যদি 5 জন সদস্যতকৈ কম থাকে তেনেহলে তেওঁলোকক কাৰ্ড দিয়া নহব। অৰ্থাৎ প্ৰতিটো পৰিয়ালত নিম্নতম 5 জন সদস্য থাকিলেহে তেওঁলোকক NFSM কাৰ্ড দিয়া হব। এতিয়া ৰাইজে এটা প্ৰশ্ন উত্থাপন কৰিছে যে যিহেতু মুখ্যমন্ত্ৰীয়ে বা ৰাজ্য চৰকাৰে বাৰে বাৰে কৈ আছে যে দুটাতকৈ অধিক সন্তান জন্ম দিব নালাগে, গতিকে সন্তান যদি দুজন হয় পিতৃ মাতৃক লৈ এটা পৰিয়ালত সৰ্বোচ্চ 4 জন হ'ব পাৰে। গতিকে এতিয়া ৰাজ্য চৰকাৰে যে বাধ্যতামূলক কৰিছে যে 5 জন সদস্য নহলে তেওঁলোকক NFSM কাৰ্ড দিয়া নহব, তেনেহলে এতিয়া ৰাইজে কৈ আছে আমি ভুল কৰিলো, আমি অন্তত 3 জনকৈ আমাৰ সন্তান জন্ম দিলেহে আমাৰ পৰিয়ালত 5 জন সদস্য হলেহেঁতেন। গতিকে এইটো অসম চৰকাৰে কি উৎসাহিত কৰিছে নেকি যে আপোনালোকে অধিক সন্তান জন্ম দিয়ক, কমপক্ষে 5 জন সদস্য হলেহে NFSM কাৰ্ড পাব, আৰু 2 জন সন্তান যিসকলৰ আছে তেওঁলোকে কাৰ্ড নাপাব। গতিকে যেটো নিৰ্দেশনা আহিছে এই নিৰ্দেশনাটোৱে ৰাইজক বিপাঙত পেলাইছে। মই মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টো স্পষ্ট কৰিবলৈ অনুৰোধ জনাইছো যে আপুনি স্পষ্ট কৰক কিয় আপোনালোকে নিম্নতম 5 জন সদস্য নহলে NFSM কাৰ্ড দিয়া নহব, এই নীতিটো কিয় কৰিলে? আপোনালোকে দুটাতকৈ অধিক সন্তান হোৱাটো বিচাৰিছে নেকি মুখ্যমন্ত্ৰীৰ পৰা? আমি এইটো স্পষ্টীকৰণ বিচাৰিছো।